আমাৰ 30 জানুৱাৰী আমি অল অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ যিখন সভা হৈছিলে সেইদিনাই সিদ্ধান্ত হৈছিলে যে আমি এক্সিকিউটিভ বহি মটৰ শ্ৰমিকটো কেনেকৈ আগুৱাই যাব আৰু তাৰে পৰামৰ্শ বিচাৰি আপোনালোকৰ ওচৰত আমি উপস্থিত হৈছিলে আৰু সকলোৱে পৰামৰ্শ দি মটৰ শ্ৰমিক সংগঠনটোৰ বিভিন্ন জেগা চুকে কাণে থকা শ্ৰমিকসকলৰ অসুবিধাবিলাকৰ আমি কেনেদৰে মাত মাতিব পাৰিমগৈ আমি একত্ৰিত হৈ পিনে চৰকাৰৰ ওচৰত যে আমাৰ প্ৰাপ্য যিবিলাক পাবলগীয়া আমাৰ প্ৰাপ্য আমি কেনেকৈ আদায় কৰিম তাৰ বিষয় লৈ পিনে আজি আমি এই সভাত আলোচনা কৰি আৰু আপোনালোকক দেখা সাংবাদিক বন্ধুসকললৈ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। চিপাঝাৰ সন্মিলনৰ পাছত এখন আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত আজি আমি আমাৰ সাংগঠনিক পৰ্যালোচনা কৰা হ'ল, বিগত সময়ছোৱাৰ কাম কাজৰ কিছু পৰ্যালোচনা কৰা হ'ল আৰু আমি আজিৰ সভাই এটা বিশেষ দিশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ যে অসম চৰকাৰে ইতিমধ্যে অসম বিধানসভাত মটৰ শ্ৰমিকসকলৰ কল্যাণৰ সম্পৰ্কত নিজৰ স্থিতিটো স্পষ্ট কৰিছে। তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লগতে লক্ষ্য ৰাখিছোঁ যে বাজেটত কিন্তু মটৰ শ্ৰমিকৰ কল্যাণৰ কাৰণে আৰু কল্যাণবোৰ গঠন কৰাৰ ক্ষেত্ৰত যি পুঁজি ধাৰ্য কৰিব লাগিছিল সেই পুঁজি ধাৰ্য কৰিছেনে কৰা নাই সেইটো আমাৰ স্পষ্ট হোৱা নাই। তো আমি অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ মটৰ শ্ৰমিকসকলৰ কাৰণে এখন কল্যাণ বোৰ্ড অতি শীঘ্ৰে তেওঁলোকে গঠন কৰাৰ ব্যৱস্থা কৰক আৰু মটৰ শ্ৰমিকসকলৰ কল্যাণ আঁচনিসমূহ সঠিক ৰূপায়ণৰ বাবে যাৱতীয় পুঁজিৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ। আমাৰ সিদ্ধান্ত সাংগঠনিক সিদ্ধান্ত। কাৰ্যালয়ৰ সম্পৰ্কত আমাৰ সিদ্ধান্ত হৈছে আমাৰ ইতিমধ্যে স্থায়ী কাৰ্যালয় পহৰাত আছিলেই। মে' দিৱসৰ এটা কাৰ্যসূচী সিদ্ধান্ত হৈছে। অহা 1 মে' তাৰিখে আমি কেন্দ্ৰীয়ভাৱে মে' দিৱসটো অনুষ্ঠিত কৰাৰ কাৰণে আলোচনা হ'ব। আমাৰ নেক্সট ছেশ্যনটোত আমি স্থানটো নিৰ্বাচন কৰিম। লগতে আৰু এটা বিষয় আলোচনা হৈছে যে মটৰ শ্ৰমিকসকলে ইলেকশ্যনৰ দায়িত্ব পালন কৰাৰ সময়ছোৱাত তেওঁলোকে যিটো মজুৰি পাব লাগে সেই মজুৰিটোৰ পৰা বিভিন্ন সময়ত বহুসকল শ্ৰমিক বঞ্চিত হোৱাৰ অভিযোগ আহিছে। গতিকে আমি এই বিষয়টো লৈ আলোচনা কৰিছোঁ আৰু ইলেকশ্যন কমিশ্যনে আমি এখন মেমৰেণ্ডাম পত্ৰ প্ৰেৰণ কৰিম। আমি বিচাৰিম যে মটৰ শ্ৰমিকসকলৰ নিৰ্বাচনৰ ডিউটিৰ সময়ছোৱাত যি প্ৰাপ্য মজুৰি তেওঁলোকে যাতে পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰে, তেওঁলোকৰ মালিকৰ যোগেদি একাউণ্টত তেওঁলোকে দিয়াৰ ব্যৱস্থা যাতে নকৰে। যান বাহনে কঠোৰ কৰিছে আমি সেইটো দেখিছোঁ যোৱা সময়ছোৱাত। ইয়াৰ কাৰণে বহুত দীঘলীয়া এটা বিষয়। এই বিষয়টো ইমান সহজ বিষয় নহয়। আমি VBGIRI নেশ্যনেল লেবাৰ ইনষ্টিটিউশ্যন তেওঁলোকৰ যি ছাজেশ্যন এই ছাজেশ্যনটো অসম চৰকাৰক কাৰ্যকৰী কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি কাৰ্বি আংলং জিলাৰ মঞ্জত অসম ৰাজ্যিক মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ প্ৰথমখন কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি আপোনালোকক অৱগত কৰিছে আমাৰ কি কি এজেণ্ডা আছে। অহা দিনত আমাৰ এই ফেডাৰেশ্যনখন নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ 7 চিষ্টাৰ যিটো আছে আমি এই 7খন ৰাজ্যক সামৰি লৈ আমাৰ সংগঠনটো যে মজবুত কৰাৰ কাৰণে আমাৰ ইতিমধ্যে এটা প্ৰস্তুতি চলাই আছে। ইতিমধ্যে আমাৰ অৰুণাচল, মেঘালয়, নাগালেণ্ডত আমাৰ VP পৰিছে এইটো। গতিকে অহা দিনত আমাৰ কৰ্মসূচী থাকিব যাতে আমি মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম আটাইবোৰ ষ্টেটত আমি আমাৰ সংগঠনটো দিয়ে পাই নিব পাৰোঁ। আমাৰ আৰু সংগঠিত আন্দোলনটো আৰু বৃদ্ধি কৰিব পাৰোঁ। শ্ৰমিক ঐক্য আৰু মটৰ শ্ৰমিক ঐক্যক যাতে আমি সুদৃঢ় কৰিব পাৰোঁ এইখিনি আহ্বান আমি জনাইছোঁ আৰু অসম চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ যাতে আমাৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰিৰ কাৰণে যিটো চৰকাৰী ল হিচাপত আছে সেইখিনি দিয়াৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ। ধন্যবাদ আমাৰ সংবাদ বন্ধুসকলৰ কাৰণে। সকলোৱে দলৰ বস্তুখিনি দেখি ভাল লাগিছে। Thank you to all.